হাজো আঞ্চলিক জাতীয় বিদ্যালয়ৰ ব্যতিক্ৰমী পদক্ষেপ ছাত্ৰ ছাত্ৰীৰ ক্ষেত্ৰভিত্তিক অধ্যয়ন ছাত্ৰ ছাত্ৰীসকলক বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ কৰ্মপদ্ধতিৰ ব্যৱহাৰিক জ্ঞান প্ৰদান কৰাৰ উদ্দেশ্যে হাজো আঞ্চলিক জাতীয় বিদ্যালয়ে আজি এক ব্যতিক্ৰমী পদক্ষেপ গ্ৰহণ কৰে। বিদ্যালয়খনৰ সচিব সবিন দাসৰ নেতৃত্বত শিক্ষক শিক্ষয়িত্ৰী আৰু ছাত্ৰ ছাত্ৰীৰ এটা দলে হাজো প্ৰেছ ক্লাব, হাজো আৰক্ষী থানা, হাজো হাস্পাতাল, শ্বপিং মল আৰু হাজো ডাকঘৰত এক ক্ষেত্ৰভিত্তিক অধ্যয়ন চলায়। সমাজৰ এই গুৰুত্বপূৰ্ণ অংগসমূহ কেনেকৈ পৰিচালিত হয়, ছাত্ৰ ছাত্ৰীসকলে তাৰ এক প্ৰত্যক্ষ অভিজ্ঞতা লাভ কৰাৰ বাবে এই কাৰ্যসূচী হাতত লৈ বিদ্যালয় কৰ্তৃপক্ষই এই অধ্যয়নসূচীৰ অংশ হিচাপে হাজো প্ৰেছ ক্লাবৰ কাৰ্যালয়ত এক বিশেষ অনুষ্ঠান অনুষ্ঠিত হয়। ছাত্ৰ ছাত্ৰীসকলক সংবাদ মাধ্যমৰ কাৰ্যপ্ৰণালী আৰু বাতৰি সংগ্ৰহৰ বিভিন্ন দিশ সন্দৰ্ভত এক সাম্যক ধাৰণা প্ৰদান কৰা হয়। অনুষ্ঠানত হাজো প্ৰেছ ক্লাবৰ সম্পাদক দীপাংকৰ মজুমদাৰ, উপসভাপতি ৰবুল দাস, সহ সম্পাদক মৃদুল মজুমদাৰে ছাত্ৰ ছাত্ৰীসকলক উদ্দেশ্যি গুৰুত্বপূৰ্ণ বক্তব্য প্ৰদান কৰে। পুথিগত বিদ্যাৰ সমান্তৰালভাৱে ছাত্ৰ ছাত্ৰীসকলৰ সমাজৰ বাস্তৱ ছবিখনৰ সৈতে চিনাকি কৰাই দিয়াৰ এক প্ৰশংসনীয় প্ৰয়াসক অভিভাৱকসকলৰ লগতে স্থানীয় ৰাইজে আদৰণি জনাইছে। হাজোৰ পৰা কমলাকান্ত দাসৰ ৰিপৰ্ট, AIN লাইভ। আজি এই মোৰ বহুত ভাল লাগিছে। ইয়াৰ পৰা মই বহুতো কথা শিকিলো। নমস্কাৰ, মোৰ নাম শ্ৰী সাব্ৰিক কলিতা। আজি মই ক্ষেত্ৰ অধ্যয়ন কৰিবলৈ আহিছিলো। পোষ্ট অফিচ, প্ৰেছ ক্লাব, শ্বপিং মলত আহিছিলো। হাজো প্ৰেছ ক্লাবত আহি মোৰ বৰ ভাল লাগিলে। আমি আচলতে পোনপ্ৰথমে হাজো প্ৰেছ ক্লাবক ধন্যবাদ জনাব বিচাৰিছোঁ। যিখিনি গৃহ কাৰ্যৰ বিষয় ঠিক কৰিছে, তেওঁলোকে কোনোবাই যদি সাংবাদিক হ'ম বুলি ভাবিছে, প্ৰেছ ক্লাবৰনো কাম কি, সাংবাদিক কেনেকৈ হয়, সেইখিনি তেওঁলোকক ব্যৱহাৰিক জ্ঞান দিবৰ কাৰণে আমি আজি হাজো প্ৰেছ ক্লাবলৈ লৈ আহিছিলোঁ। আৰু সন্মানীয় হাজো প্ৰেছ ক্লাবৰ সম্পাদক প্ৰমুখে বিষয়ববীয়াসকলে ছাত্ৰ ছাত্ৰীসকলক ইলেক্ট্ৰনিক মিডিয়া, প্ৰিণ্ট মিডিয়া আদি বিষয়সমূহ সুন্দৰভাৱে বুজাই দিয়ে। আৰু ছাত্ৰ ছাত্ৰীসকলৰ মনৰ মাজত যদি কোনোবাই সাংবাদিক হ'ম বুলি ভাবিছে, এইটো তেওঁলোকৰ কাৰণে জীৱনত সহায় কৰিব। ইয়াৰ পিছতে আমি পোষ্ট অফিচলৈ গৈছিলোঁ। পোষ্ট অফিচত গৈ অনুভৱ কৰিলোঁ যে আচলতে ডাক ব্যৱস্থাটো কি, ভাৰতীয় ডাক ব্যৱস্থা আমাৰ ছাত্ৰ ছাত্ৰীয়ে নাজানে। আজি সেইখিনি তেওঁলোকে ব্যক্তিগতভাৱে গৈ ব্যৱহাৰিক জ্ঞানখিনি লৈ শিকিলে। আমি ছপাশাললৈ যাম, আমি পঞ্চায়ত চাম, আৰু আমাৰ ছাত্ৰ ছাত্ৰীসকলে আচলতে কিতাপত পায় শ্বপিং মল, হস্পিটেল, প্ৰেছ ক্লাব, পুলিচ থানা, এই গোটেইবিলাক কিন্তু তেওঁলোকে দেখাৰ সৌভাগ্য নহয়। গতিকে কণ কণ শিশুসকলে হাজো আঞ্চলিক জাতীয় বিদ্যালয়ত আজি প্ৰত্যক্ষভাৱে গৈ ক্ষেত্ৰ অধ্যয়নৰ জৰিয়তে এইখিনি জ্ঞান আহৰণ কৰিছে। আৰু গ্ৰীষ্মকালীন বন্ধত তেওঁলোকে এই বিষয়সমূহৰ ওপৰত চুটিকৈ যিখিনি কথা জানিলে, বুজিলে, সেইখিনি লিখিব। এইটোৰ কাৰণে আচলতে হাজো আঞ্চলিক জাতীয় বিদ্যালয়ে আজি সমূহীয়াভাৱে এটা প্ৰচেষ্টা চলাই হাজোৰ বিভিন্ন অনুষ্ঠানত ক্ষেত্ৰ অধ্যয়নৰ কাৰ্যসূচী গ্ৰহণ কৰিছিল। আৰু এইখিনি কাৰ্যসূচীৰে আজি আমি 4 জুলাই তাৰিখে সামৰণি মাৰিব বিচাৰিছোঁ। এয়াই আছিল আজিৰ আমাৰ অনুষ্ঠানৰ মূল উদ্দেশ্য। যিকোনো খবৰ আৰু বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996।